নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমাৰ ভাৰতীয় পইচাবিলাক এতিয়া প্লাষ্টিকৰ হ'ব এতিয়া ভাৰতীয় পইচা আগৰ কাগজৰ পইচাসমূহ বন্ধ হৈ যাব। এতিয়াৰে পৰা প্লাষ্টিকৰ পইচা উলিয়াব ৰিজাৰ্ভ বেংকে। এতিয়া আমি ইয়াৰ পূৰ্বে যেতিয়া নেকি পইচা মানে সলনি হৈছিলে তেতিয়া দেখা পাইছিলোঁ যে পুৰণা পইচাবিলাক ৰিজাৰ্ভ বেংকে লৈ লৈছিলে। তো এটা নতুনকৈ যেহেতু পইচা আমাৰ মাজত প্লাষ্টিকৰ পইচা আহিব, তো পুৰণি পইচাবিলাক আমি কি কৰিব লাগিব, ঘূৰাই দিব লাগিব নে কি কৰিব লাগিব, সেই সম্পৰ্কত এই ভিডিঅ'টোত আপোনালোকক জনাম। তাৰ লগতে প্লাষ্টিকৰ পইচা কিয় আমাৰ কাৰণে নতুনকৈ উলিয়াব সেই সম্পৰ্কটো জনাম, আৰু তাৰ লগে লগে প্লাষ্টিকৰ পইচাৰ পৰা কি কি সুবিধা আছে সেই সম্পৰ্কেও জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন চৰ্টছ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ আজি খবৰটোৰ ফালে। তো প্ৰথমেই সকলোৰে মনতে প্ৰশ্ন আহিছে যে পইচা নতুনকৈ উলিওৱাৰ লগে লগে পুৰণা পইচাবিলাক কি কৰিব লাগিব। অবভিয়াছলি নতুন পইচা অহাৰ লগে লগে আমি পুৰণা পইচাবিলাক ৰিজাৰ্ভ বেংকক ঘূৰাই দিব লাগিব, আৰু ৰিজাৰ্ভ বেংকেও সেই কাৰণতেই নতুন পইচাৰ উদ্ভাৱন কৰিছে যাতে পুৰণা পইচাবিলাকৰ প্ৰচলনবিলাক আমি কমাই দিওঁ। আগতে যেনেকৈ নেকি আমি বেংকৰ জৰিয়তে পইচাবিলাক ৰিজাৰ্ভ বেংকক ঘূৰাই দিছিলোঁ, এইবাৰো ঠিক তেনেকৈ আমি বেংকৰ জৰিয়তেই ৰিজাৰ্ভ বেংকক পইচাবিলাক ঘূৰাই দিব লাগিব, আৰু পইচাবিলাক হ'ব এইবাৰ প্লাষ্টিকৰ। এতিয়া ৰিজাৰ্ভ বেংকে এই সিদ্ধান্তটো এতিয়া হঠাতে লোৱা নাই, এইটো 10 বছৰ পুৰণি এটা সিদ্ধান্ত। 10 বছৰ আগতেই এই সম্পৰ্কত প্ৰস্তাৱ আগবঢ়োৱা হৈছিলে ৰিজাৰ্ভ বেংকক যে আমাৰ ভাৰতৰ পইচাবিলাক প্লাষ্টিকৰ হ'ব লাগে। একজেক্টলি প্লাষ্টিকৰ নহয়, ইয়াক কোৱা হয় পলিমাৰ বুলি। এক প্ৰকাৰ পলিমাৰ নামৰ সামগ্ৰী আছে, সেই সামগ্ৰীৰ পৰা নিৰ্মাণ কৰা হয়। তো সেই প্লাষ্টিকৰ পইচাটো আমাৰ ভাৰতত প্ৰচলন কৰিবৰ কাৰণে বা আমাৰ ভাৰতত প্লাষ্টিকৰ পইচা বনাবৰ কাৰণে আজিৰ পৰা 10 বছৰ আগতে এই সম্পৰ্কত প্ৰস্তাৱ আগবঢ়াইছিলে, কিন্তু ৰিজাৰ্ভ বেংকে সেই সময়ত ইয়াৰ ওপৰত বৰ বিশেষ গুৰুত্ব নিদিলে। কিন্তু এতিয়া যিহেতু দেখা পাইছে বহুত সমস্যা হৈছে কাগজৰ পইচাৰ লগত, তো সেই কাৰণে এতিয়া ৰিজাৰ্ভ বেংকে সিদ্ধান্ত লৈছে যে আমাৰ ভাৰতবৰ্ষত এতিয়া পলিমাৰ বা প্লাষ্টিকৰ পইচা প্ৰচলন হ'ব। ৰিজাৰ্ভ বেংকে এতিয়া প্লাষ্টিকৰ বা পলিমাৰ পইচা নিৰ্মাণ কৰিব। তো প্ৰথম পৰ্যায়ত সকলোবিলাক পইচা প্লাষ্টিকৰ কৰি নিদিয়ে, জাষ্ট এইটো এটা পাইলট প্ৰজেক্ট হিচাপে আৰম্ভ কৰিব। তো তাৰ বাবে বজাৰত আটাইতকৈ বেছি যিবিলাক পইচা ব্যৱহাৰ হয়, যেনে 10 টকীয়া আৰু 20 টকীয়া, এই দুটা পইচা বজাৰত আটাইতকৈ বেছি ব্যৱহাৰ হয়, আৰু এই দুটা পইচাই আটাইতকৈ বেছি বেয়া হৈ পৰে। আপোনালোকৰ ওচৰত যদি নতুন জেনেৰেশ্যনৰ 10 টকীয়া পইচা আছে, আপুনি চাওক 10 টকীয়া পইচাটোৰ অৱস্থা নাই। 20 টকীয়া পইচা যদি আছে, চাওক 20 টকীয়া পইচাটোৰ অৱস্থা নাই। তো এই দুটা পইচাৰ আটাইতকৈ বেছি ব্যৱহাৰ হয়, আৰু সেইকাৰণে ৰিজাৰ্ভ বেংকে সিদ্ধান্ত লৈছে যে প্ৰথমে এই 10 টকীয়া আৰু 20 টকীয়া পইচা দুটাহে হাল সলনি কৰিব, মানে প্লাষ্টিকৰ বা পলিমাৰৰ বনাব। তাৰ পাছতহে বাকীবিলাক পইচা মানে প্লাষ্টিকৰ বা পলিমাৰৰ বনাব। কাৰণ পৰীক্ষামূলকভাৱে টেষ্ট কৰি চাব লাগিব ন, যে পইচাটোৰ মানে প্ৰকৃতাৰ্থত মানুহৰ মাজত কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিছে, পইচাটোৰ কেনেকুৱা ধৰণৰ মানে নিগেটিভিটি আছে। তো সেই বস্তুবিলাক পৰীক্ষা কৰি চাব লাগিব, তাৰ পাছতহে গোটেই পইচাবিলাক প্লাষ্টিকৰ বনাব। কিন্তু প্ৰথম পৰ্যায়ত কেৱল 10 টকীয়া আৰু 20 টকীয়া পইচাহে প্লাষ্টিকৰ বনাব বুলি কৈছে। এতিয়া প্লাষ্টিকৰ বনোৱাৰ লগে লগে আমি কাগজৰ পইচাটো এইফালে সেইফালে ভাঁজ কৰি এনেকৈ কৰি থাকি দিব পাৰোঁ। তো প্লাষ্টিকৰ পইচাটো বা কি কৰিব পাৰিম, কি কৰিব নোৱাৰিম, তো এই কথাবিলাক আছে ন। লাইক কেনেকুৱা ধৰণৰ হ'ব বাৰু ভাবিছে নাই আপোনালোকে প্লাষ্টিকৰ পইচাটো? এই যে তাচপাত খিলা আছে, ঠিক তেনেকুৱা ধৰণৰ হ'ব। ইমান ডাঠ নহয় যেনিবা, তাতকৈ পাতলা হ'ব, কিন্তু তাচপাত খিলাৰ লিখিয়াই বুলি ধৰক তাচপাতবিলাক যে আপোনাৰ প্লাষ্টিকৰ তাচপাতবিলাক থাকে, ঠিক তেনেকুৱা ধৰণৰে হ'ব। গতিকে তাৰ এডভান্টেজো আছে, ডিছএডভান্টেজো আছে। গতিকে সেই বস্তুবিলাক পৰ্যবেক্ষণ কৰিব ৰিজাৰ্ভ বেংকে। তো তাৰ বাবে 10 টকীয়া আৰু 20 টকীয়া পইচাহে কি কৰিছে, আপোনাৰ মানে প্ৰচলন কৰিব, বনাব ৰিজাৰ্ভ বেংকে। বিগত বিত্তীয় বৰ্ষত আমাৰ ভাৰতবৰ্ষত প্ৰায় 23.28 বিলিয়ন লেতেৰা টকা ৰিজাৰ্ভ বেংকে বজাৰৰ পৰা আঁতৰাই পেলাব লগা হৈছে। 23.28 বিলিয়ন লেতেৰা টকা বজাৰৰ পৰা আঁতৰাই পেলাব লগা হৈছে। কিহৰ কাৰণে? সেই পইচাবিলাক হয়তো ফাটি গৈছে, সেই পইচাবিলাকৰ হয়তো অৱস্থা একেবাৰে বেয়া। তো তাৰ কাৰণে ৰিজাৰ্ভ বেংকে সেই পইচাবিলাক বজাৰৰ পৰা আঁতৰাই পেলাব লগা হৈছে। এতিয়া পুৰণা পইচাবিলাক যেতিয়াই নেকি ৰিজাৰ্ভ বেংকে বজাৰৰ পৰা আঁতৰাই পেলায়, তো নতুনকৈ পইচা ৰিজাৰ্ভ বেংকে বনাব নোৱাৰে। সেই পুৰণি পইচাবিলাকৰ
পইচাবিলাকতে আকৌ প্ৰিণ্ট কৰিব লগা হয় বোলে আমি বজাৰৰ পৰা 1 লাখ টকা এটা আনি এইটো পেলাই দিলোঁ নষ্ট কৰিলোঁ তো নতুনকৈ আকৌ 1 লাখ টকা এটা ৰিজাৰ্ভ বেংকে প্ৰিণ্ট কৰিব লাগিব তো ৰিজাৰ্ভ বেংকৰ খৰচা হয় ন সেই 1 লাখ পুৰণি পইচাখিনি আনোতেও খৰচা সেইখিনি জ্বলাওঁতেও খৰচা বা নষ্ট কৰোঁতেও খৰচা আকৌ সেইখিনিক নতুনকৈ নিৰ্মাণ কৰিবলৈও খৰচা কিমান খৰচা হয় ভাবক যদিহে পইচাটো লেতেৰাই নহ'ব যদি পইচাটো বেয়াই নহ'লহেঁতেন তেনেহ'লে ৰিজাৰ্ভ বেংকে বাৰে বাৰে বনাই থাকিব লগা নহ'লহেঁতেন ৰিজাৰ্ভ বেংকৰ খৰচাও নহ'লহেঁতেন এতিয়া ৰিজাৰ্ভ বেংকৰ খৰচা মানে কাৰ খৰচা আমাৰ এইটো খৰচা আল্টিমেটলি আমাৰ যিবিলাক টেক্সৰ পইচা থাকে আমি দিওঁ টেক্স হিচাপে তো সেই পইচাবিলাকেইতো দেশ চলে ন তো সেই পইচাবিলাক খৰচা হৈছে আল্টিমেটলি আমাৰ লোকচান হৈছে তো প্ৰায় 23.28 বিলিয়ন টকা আমাৰ ৰিজাৰ্ভ বেংকে নষ্ট কৰিছে বা ঘূৰাই নিব লগা হৈছে বেয়া হোৱাৰ কাৰণে আৰু এইটো এটা মানে বিশেষ কাৰণ ৰিজাৰ্ভ বেংকে পইচাবিলাক প্লাষ্টিকৰ বনাবৰ বাবে সিদ্ধান্ত লোৱাৰ এইখিনিতে এটা গুৰুত্বপূৰ্ণ কথা আপোনালোকে বাৰু জানেনে আমাৰ ভাৰতত প্লাষ্টিকৰ পইচা যে এআই প্ৰথম প্ৰচলন কৰিছে তেনেকুৱা নহয় 2012 চনতো এই সম্পৰ্কত এটা পাইলট প্ৰজেক্ট আৰম্ভ কৰা হৈছিল 2012 চনত আমাৰ ভাৰতত প্লাষ্টিকৰ পইচা নিৰ্মাণ কৰিছিলে ৰিজাৰ্ভ বেংকে কিন্তু সেই সময়ত সেই হিচাপত আপোনাৰ আমাৰ ভাৰতবৰ্ষৰ এটিএম মেচিনবিলাক উন্নত নাছিলে তো সকলোবিলাক বস্তু চেঞ্জ কৰিব লাগিব ন পইচা চেঞ্জ হোৱাৰ লগে লগে কেৱল যে মানে আমি পইচাখিনি গৈ বেংকত জমা দিলেই গোটেই কথাখিনি শেষ তেনেকুৱা নহয় তাৰ লগে লগে সফটৱেৰৰ সলনি কৰিব লাগিব তাৰ লগে লগে এটিএম মেচিনবিলাক সলনি কৰিব লাগিব কাউন্টিং মেচিনবিলাকৰ সফটৱেৰ সলনি কৰিব লাগিব মানে সমস্যা ধেৰ আছে বহুত বস্তু চেঞ্জ কৰিব লাগিব তো 12 চনতো ইয়াৰ ওপৰত মানে সিদ্ধান্ত লৈছিলে ৰিজাৰ্ভ বেংকে আৰু ৰিজাৰ্ভ বেংকে সেই সময়ছোৱাত কিছু নোট মানে ছপাও কৰিছিলে কিন্তু প্ৰেক্টিকেল লাইফত সেই বস্তুবিলাকৰ ব্যৱহাৰ নোহোৱাৰ বাবে ৰিজাৰ্ভ বেংকে বন্ধ কৰি দিছিলে এতিয়া কাগজৰ পইচাৰ তুলনাত কিন্তু প্লাষ্টিকৰ পইচাৰ যথেষ্ট পৰিমাণৰ সুবিধা আছে কাগজৰ পইচা বৰষুণত তিতিলে বেয়া হৈ গ'ল কিন্তু প্লাষ্টিকৰ পইচা বৰষুণত তিতিলেও বেয়া নহ'ব আমি পকেটত বাৰে বাৰে ওলোৱা সোমোৱা কৰি থাকোতে কাগজৰ পইচা বেয়া হৈ যায় কিন্তু এই পইচা বেয়া নহ'ব প্লাষ্টিকৰ পইচা কি কাৰণত বেয়া হ'ব বেয়া হোৱাৰ কোনো কাৰণেই নাই কিন্তু তাৰ লগে লগে বেয়া হোৱাৰো বহুতো কাৰণ আছে হয়তো প্লাষ্টিকৰ পৰা কালাৰ উৰি যাব পাৰে কিন্তু ইমান আৰু সেই কম দামী কালাৰ ইউজ নকৰে ইয়াতে বিশেষ প্ৰকাৰৰ কালাৰ ব্যৱহাৰ কৰিব যি কালাৰ নেকি চিৰদিন মানে আপোনাৰ তাত লাগি থাকিব সেইবিলাক মানে আছে বস্তু নথকা নহয় তেনেকুৱা ধৰণৰ কালাৰ আছে কিন্তু মানে কাগজৰ ঠাইত এতিয়া প্লাষ্টিকৰ হ'ব পইচাসমূহ বেনিফিট আছে তো তাৰ কাৰণে সলনি কৰিব লগা হৈছে এতিয়া আমাৰ যিবিলাক কাগজৰ পইচা আছে কাগজৰ পইচাবিলাক সময় সময় ক'লৈ আপোনালোকক সলনি কৰি থাকিব লাগে ৰিজাৰ্ভ বেংকৰ খৰচা হয় তো ৰিজাৰ্ভ বেংকৰ খৰচাৰ পৰা ৰিজাৰ্ভ বেংক বাচিব বস যেটা কথা এতিয়া আমাৰ ভাৰতেই যে প্ৰথমে প্লাষ্টিকৰ পইচা প্ৰিণ্ট কৰিবলৈ গৈছে তেনেকুৱা নহয় আমাৰ ভাৰতৰ আগতেও বহুতো দেশে অলৰেডি মানে প্লাষ্টিকৰ পইচা ব্যৱহাৰ কৰি আছে যেনে অষ্ট্ৰেলিয়া হৈ গ'ল যেনে কানাডা হৈ গ'ল ভিয়েটনাম হৈ গ'ল এই দেশবিলাকে অলৰেডি প্লাষ্টিকৰ পইচা তেওঁলোকে ব্যৱহাৰ কৰি আছে এতিয়া সেই দেশবিলাকৰ পাছত আমাৰ ভাৰতে এতিয়া প্লাষ্টিকৰ পইচা ব্যৱহাৰ কৰিবলৈ ওলাইছে এতিয়া আপোনালোকৰ পুৰণি যিবিলাক পইচা আছে অবিয়াসলি সেইবিলাক আমি ৰিজাৰ্ভ বেংকক ঘূৰাই দিব লাগিব কাৰোবাৰ যদি ব্লেক মানি আছে তেওঁলোক ফসি যাব এতিয়া আকৌ টাইম লাগিব ইমান পটকেনে পইচাবিলাক নাহে কিছু সময় লাগিব কিছু নিয়ম বনাব লাগিব আৰু এনেকুৱা নহয় যেন মানে ধৰিলক টাইম লাগিব কোনদিনা হঠাতে ঘোষণা কৰি দিব ঠিক নাই যেনেকৈ নেকি 500 আৰু 1000 টকীয়া ক্ষেত্ৰত কৰিছিলে কোনদিনা কৰি দিব তাৰ কোনো ঠিক নাই আৰু ফসি যাব সকলো ব্লেক মানি থকাবিলাক ফসিব বাকি আমাৰ নিচিনা মানুহৰ কি কথা আছে প্লাষ্টিকৰে বনাওক কাগজৰে বনাওক লোহাৰৰে বনাওক কি মতলবডাল আছে বুঝা হলেই হল সিধা কথা বাকি আজি ভিডিও জনাবলে খবৰ ইবানে খবৰটো জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লব পুনৰ টাইপটো লগ পোৱাৰ খোজলে বিৰাম কিছু ধন্যবাদ জয় অসম